APSC প্ৰিপাৰেচন ডে 0 পৰা কেনেকৈ আৰম্ভ কৰিব ডেফিনেটলি ইয়াৰ কাৰণে আপোনাক এখন টাইম টেবুল লাগিব এটা শেডিউল লাগিব আৰু কিছু ষ্ট্ৰেটেজি লাগিব আমি আজি অলপ বুজোৱা হক কেনে ধৰণে আমি এই ষ্ট্ৰেটেজিটো প্ৰিপাৰেচন কৰি সাকসেসফুল হ'ব পাৰো আপুনি যেতিয়া ডে 0 পৰা আৰম্ভ কৰিব প্ৰিপাৰেচনৰ ফাৰ্স্ট হাফত আপোনালোকৰ ইট ইজ এডভাইসড দ্যাট আপোনালোকে যিখিনি ক্লাसेस আছে probably 2 hours of class each তাৰ মানে 4 ঘণ্টা যেটো মৰ্নিং হাফত ক্লাसेस থাকে এটো আপুনি এটেন্ড কৰক যদি আপোনালোকে সেন্ট পেপাৰ একাডেমি ষ্টুডেন্ট হয় ৰিবুট বেচ বা ফাউন্ডেশন বেচৰ তেতিয়া হলে আপোনালোকে মৰ্নিং 7:30 পৰা 11:45 লৈকে 4 hours ক্লাसेस এটেন্ড কৰিব পাৰিব সেকেন্ড যেটো আপোনালোকৰ হাফ থাকিব এই সেকেন্ড হাফত আপোনালোকে 2 hours সেলফ ষ্টাডি কৰিব পাৰিব নিজৰ নতুন এটা টপিক উলিয়াই প্লাস দিনটো আপোনালোকে যিখিনি পঢ়িলে সেইখিনিৰ এটা সংক্ষিপ্ত ৰিভিজন আপোনালোকে এট লিষ্ট 3 hours দিয়াটো আপোনালোকৰ প্ৰয়োজন হৈ পৰে On the other hand, আপোনালোক যদি self prepared student হয় যিসকলে self preparation কৰি আছে তেওঁলোকৰ বাবেও এটো খুবেই জৰুৰী যে তেওঁলোকে এটা scheduleৰ আন্ডাৰত বা এটা টাইম টেবুলৰ আন্ডাৰত at least 4 hours of study daily কৰে আৰু এটো আপোনালোকে এনশিওর কৰিব লাগিব যে কেৱল পঢ়িলে নহব সেইখিনি আমি প্ৰপাৰলি ৰিভিজন কৰিব লাগিব